মুছলমান ছাত্ৰীয়ে উজ্বলালে ৰূপহী হাত। কাঠমিস্ত্ৰীৰ জীয়ৰী ৰজিনা আসমিনাই গৌৰৱ কঢ়িয়াই আনিলে ৰূপহী হাতলৈ। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত 91.4% নম্বৰ লাভ কৰিলে আজমিনে। ছাত্ৰীগৰাকীৰ সফলতাত ওলাই আহিল গাঁওবাসী। এয়া দৃশ্য চাওক। কঠোৰ অধ্যয়ন আৰু যথেষ্ট পৰিশ্ৰমৰ বিনিময়ত এগৰাকী কাঠমিস্ত্ৰীৰ জীয়ৰী হৈও এইদৰে সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে এইগৰাকী ৰজিনা আসমিন। ৰজিনা আসমিনে কলা শাখাত 91.4% নম্বৰে লাভ কৰি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে, যাক লৈ উৎফুল্লিত অভিভাৱক লগতে বিদ্যালয়খনৰ কৰ্তৃপক্ষ। জ্ঞান বিকাশ বিদ্যাপীঠৰ এইদৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখা গ'ল। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কলা শাখাত ৰাজ্যৰ ভিতৰত 91.4% নম্বৰ লাভ কৰি ঈৰ্ষণীয় সফলতা লাভ কৰা এইগৰাকী ৰজিনা আসমিনৰ এই সাফল্যতাত উৎফুল্লিত। ছাত্ৰীগৰাকীৰ এই সাফল্যত গৌৰৱান্বিত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অঞ্চলবাসী আৰু সকলোৱে শুভেচ্ছাৰে উপচাই পেলালে। এয়া চাওক, মৰমতে কোনোবাই যদি চুমা খাইছে, মৰমতে এয়া কান্ধত তুলি লৈছে। শিক্ষাত যে কোনো বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে তাৰে প্ৰমাণ কৰি দিলে পুনৰ এইগৰাকী মেধাৱী ছাত্ৰী ৰজিনা আসমিনে, কাৰণ পিতৃ হৈছে কাঠমিস্ত্ৰী। মই 91.4% পাবলৈ জ্ঞান বিকাশ নাই হোষ্টেলত থাকি পেলাই পঢ়িছোঁ। গাইডটো মোৰ ৰিটেনৰ আগলৈকে ছাৰে গাইড কৰিছে, পিছত ইয়াত অহাৰ পিছত মোৰ চাহিদ ছাৰৰ লগত কথা পাতিছে, পিছত চাহিদ ছাৰে কমপ্লিট ফ্ৰী দিছে। আশা কৰাৰ দৰে হোৱা নাই, ইংলিছত অলপ হেৰি হৈছে, অলপ কমিছে। আগত মই মানে এজন IAS অফিচাৰ হ'ব বিচাৰিছিলোঁ, UPSC ৰজিনা আসমিন। ছাত্ৰী আৰু অভিভাৱক ৰাইজৰ জ্ঞাতাৰ্থে এটা কথাই কওঁ, আহ্বান জনাওঁ যে শিক্ষাৰ ক্ষেত্ৰত ধন টকা পইচা ইত্যাদি কোনো ধৰণৰ অন্তৰায় নহয়। তাৰ অন্যতম উদাহৰণ ৰজিনা আসমিন। তাই অত্যন্ত দুখীয়া ঘৰৰ ছোৱালী, তাইৰ দেউতাকে কাঠমিস্ত্ৰী কৰে, কিন্তু তাই আজি তাইৰ সপোন APSC বা UPSC ক্ৰেক কৰি পেলাই এজন উচ্চপদস্থ বিষয়া হোৱাৰ মন, আৰু তাইৰ এই ক্ষেত্ৰত কোনো ধৰণৰ আৰ্থিকভাৱে কোনো ধৰণৰ অসুবিধা হোৱা নাই। প্ৰথম পৰ্যায়ত আমি যিমান পাৰোঁ সহায় কৰিছোঁ, তাইক সহায় কৰি এইখিনিলৈকে আনিছোঁ, আৰু জ্ঞান বিকাশ বিদ্যাপীঠে তাইৰ হোষ্টেল কলেজ ফিজ সম্পূৰ্ণৰূপে মাফ কৰি দি মাচুল ৰেহাই দি পেলাই তাইক আজি এইটো ৰিজাল্ট অনাইছে। গতিকে মোৰ আহ্বান, ছাত্ৰ ছাত্ৰীসকলে মন পুতি পঢ়ক, ধন টকা পইচাৰ কথা চিন্তাই কৰিব নালাগে, ধন টকা পইচাৰ যোগাৰ হৈ যায়। তাৰ অন্যতম উদাহৰণ ৰজিনা আসমিন। এইখিনিয়ে মোৰ ক'বলগীয়া। ৰজিনা আসমিন 91.4 হৈছে, তাইৰ অলপ বেয়া হৈছে ইংৰাজীত। আমি অলপ আশা কৰিছিলোঁ যে 95 হ'ব, 95%। কিবা এটা অসুবিধা হৈছে ইংৰাজীত, যাৰ কাৰণে তাইৰ পাৰ্চেণ্টেজটো অলপ কমিছে। তাই কলা শাখাত, তাইৰ সপোন যিহেতু UPSC বা APSC ক্ৰেক কৰা, সেইকাৰণে কলা শাখা তাই নিৰ্বাচন কৰিছে, আৰু কলা শাখাত তাই চেষ্টা কৰি যাব। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, এইখিনিয়ে ক'বলগীয়া। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty,
and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.